Hello everyone, welcome to my channel Parvin's Family. আজি এটা নতুন ভিডিও লৈ আহিছো। থাম্বনেলটো দেখি গম পাইছে জাগে। আজি যেহেতু বিশ্বকৰ্মা পূজা, সেই কাৰণে বলো আজি ব্লগ এটা বনাই দিও আৰু আজি যাব লগা আছিল কলেজত। যেহেতু এক্সাম পাইছেহি আৰু কাম এটাও আছিল কলেজত যাব লগা, সো নগলে নহয়। সেই কাৰণে কলেজলৈ এবাৰ গলো আৰু গাটো ইমান বেছি ভাল নহয়, সেই কাৰণে একদম মাথা ভাঙি গৈছে। বাৰু যি কি নহওক ভিডিও এটা দিব ওলাইছো যেতিয়া, সো ভিডিওটো নকৰিলেও নহয়। এতিয়া বলকচোন তেনেহ'লে ব্লগটো আৰম্ভ কৰোঁ। এইফালে আব্বাই মোৰ স্কুটিখন ধুনীয়াকৈ পলিচ মাৰি আছে আৰু এইফালে আমাৰ গাড়ীখনো পলিচ মৰা হৈ গ'ল আৰু আব্বাৰ বাইকখনো পলিচ মৰা হৈ গ'ল। সকলো কাম হৈ গ'ল। এতিয়া আমাৰ ওচৰৰে যিবিলাক সৰু সৰু কণমানি আছে সিহঁতক মাতি পেলাই আম্মাই এনেকৈ বুট দিব খাবৰ কাৰণে, আৰু আমিও যিহেতু কলেজত যাব ওলাইছোঁ সেইকাৰণে আমিও খাই যাম। আৰু আমাৰ ইয়াত যিহেতু তেনেকৈ বিশ্বকৰ্মা পূজা পতা নহয়, চ' আমি ঘৰতে এনেকৈ গাড়ীখন ধুই মেলি এনেকৈ অলপমান চাফ চিকুণ কৰি পেলাই অলপমান হেৰি কৰোঁ আৰু, যিহেতু আমাৰ ইয়াত ইমান পালা নহয় এইবোৰ। আজি গোটেই বুট নাৰিকল এইবিলাক চব মায়ে অকলে কৰিছে, যিহেতু মোৰ কলেজ থাকিলে মই ইমানটা এইবিলাক বেলেগ কাম কৰিব নোৱাৰোঁ আৰু ঘৰ চাফ চিকুণ কৰি যেনে তেনে কলেজৰ টাইমটো মেকআপ কৰি পেলাই ওলাই যোৱা হয়। সেইকাৰণে এইবোৰ মায়ে আজি কৰিলে, মা আৰু আব্বা আৰু দাদা মিলি তিনিওটাই মিলি কৰিলে। আৰু এইফালে এতিয়া সকলোকে এয়া দেখিছেনে ধুনীয়াকৈ ভগাই দিছে খাবৰ কাৰণে, আৰু সৰু সৰু পোৱালীবিলাকৰ দেখিছেনে কিমান ফূৰ্তি। আমিও যেতিয়া সৰু আছিলোঁ তেতিয়া আমিও এনেকৈ আমাৰ ওচৰ চুবুৰীয়া ঘৰত আমিও এনেকৈ গৈছিলোঁ আৰু যেতিয়া বুট চুট দিছিল বিৰাটেই খুচি লাগিছিল আৰু আমাৰ লগৰবোৰৰ লগত বহুত এটা ভাল মুহূৰ্ত পাৰ হৈ গৈছে এনেকৈয়ে। চ' সিহঁতক দেখি পেলাই ভিডিঅ' এটা কৰি থওঁ বোলো, ইউটিউবতে এনেকৈ সাঁচি থোৱা হ'ব, সেইকাৰণে ভিডিঅ'টো কৰিলোঁ। আৰু ওচৰৰে মামীহঁত আহিছিল, তেওঁলোককো মাতিলে আৰু তেওঁলোককো দিলে, যিহেতু সকলোৱে মিলিকৈ আমি এনেকৈ এইটো দিনত এনেকৈ আমি বুট মগু এনেকৈ খাওঁ। যিহেতু আমাৰো কলেজ আছিল সেইকাৰণে আমিও এনেকৈ খাই ল'লোঁ আৰু যাবৰ টাইম হ'লেহি আৰু মোৰ লগৰকেইজনীৰ কাৰণেও মই এনেকৈ বান্ধি লৈছোঁ। আৰু এইখিনি মই এতিয়া মাক কৈছোঁ ধুনীয়াকৈ বান্ধি দিবৰ কাৰণে, যিহেতু ময়ো খাই আছিলোঁ। সেয়া মায়ে ধুনীয়াকৈ বান্ধি আছে আৰু সেইফালে দাদাই পানী বটলটো আনি দিছে। চ' এইফালে মোৰ চাচা ছোৱালীজনী মানে খুৰা ছোৱালীজনী আছে, তাইও আহি গ'ল, তাইকো দিলোঁ খাবৰ কাৰণে। আৰু আমি দুজনী যিহেতু একেলগেই যাম আৰু মোৰ লগৰকেইজনীৰ কাৰণে অলপমান লৈ লৈছোঁ। চ' এতিয়া আমি যাব ওলালোঁ আৰু এইফালে আহিছে আমাৰ বৰভা ল'ৰাটো আৰু তাকো দিলে খাবৰ কাৰণে। আৰু এইফালে কৰি আছিল ভিডিঅ'টো মায়ে, সেইকাৰণে মোকো অলপ দেখাই দিলে। তাৰপিছতে এইফালে এতিয়া দাদাই গাড়ীখন ঘূৰাই আনিলে, যিহেতু আমাৰ এইখিনিত অলপমান ঘূৰাবলৈ অসুবিধা, যিহেতু ইয়াৰ অপজিট চাইডে মানে ফাৰ্ণিচাৰবিলাক থোৱা হৈ আছে ন, যিহেতু অৰ্ডাৰ যোৱা নাই এতিয়ালৈকে। চ' ফাৰ্ণিচাৰবোৰ থোৱা আছে কাৰণে এইখিনিতে ডাইৰেক্ট ঘূৰাব নোৱাৰি, সেইকাৰণে আগলৈ ঘূৰাব লাগে। আৰু এইফালে এতিয়া আমি যাব ল'লোঁ আৰু যিহেতু আমাৰ খোৱা নহ'লে অলপমান খাইছিলোঁৱে, সেইকাৰণে আমি ভাবিলোঁ যে গাড়ীতে বহি বহি খাম। আৰু এইফালে মাক বাই বাই দি দিলোঁ। চ' এতিয়া বলকচোন যাওঁ। আৰু এয়া মই অলপমান বেক কেমেৰা কৰি পেলাই দেখাই দিছোঁ। এতিয়া আমি ঘৰৰ পৰা ওলাই পেলাই গৈ আছোঁ। এইফালে এতিয়া মোৰ লগৰ আৰু এজনী আছিল আমাৰ ঘৰৰ ওচৰৰে হয়, তাইকো অলপমান দেখুৱাই দিছোঁ। তাই একদম মানে হাঁহিত থাকিব পৰা নাই আৰু তাইকো এয়া তাইৰ কাৰণেও বুট লৈ আহিছিলোঁ আৰু সকলোৱে আমি মিলিজুলি খাম বুলি এইখিনি লৈ আহিছোঁ। আৰু এইফালে এতিয়া আমি আহিয়ে ক্লাছ কৰিলোঁ। চ' ক্লাছ কৰাৰ পাছতে আমাৰ এতিয়া হৈ গ'ল আমাৰ বুট খোৱা ষ্টাৰ্ট। আৰু এইফালে আমি উলিয়াই লৈছোঁ আৰু চবেই একেলগে খাই বেছি ভাল লাগে, অকলে খাইতো ইমান ভাল নালাগে। চ' এইখিনি এতিয়া উলিয়াই ল'লোঁ আৰু তাই দেখিছিলে মুখখন নেদেখুৱাই, পিছত দেখুৱাব বোলে, সেইকাৰণে তাই বোলো হ'ব আৰু পিছত দেখুৱালেও হ'ব। এতিয়া আমি পূৰা একদম কথাৰ মেল পাতি তাৰপাছতে আৰু এয়া কথা চথা পাতি কৰি কলেজৰ পৰা প্ৰায় 2টামান বাজিত আহিলোঁ ঘৰলৈ। আৰু এইফালে এতিয়া ঘৰত আহি পেলাই দেখিছোঁ যে মায়ে পূৰা মাছ ঔটেঙা বনাই আছে। আপোনালোকে কোনে বাৰু এনেকৈ মাছ ঔটেঙাৰ লগত খাই ভাল পায় জনাবচোন। আৰু মইতো এনেও চৌকাত বনালে বহুত বেছি ভালেই পাওঁ খাই, আপোনালোকে কেনেকুৱা পায় বাৰু? চৌকাত বহুত বেছিয়ে মানে টেষ্টটো উঠে, যিকোনো বস্তু এটা বনালে মাংস মাছ মুৰ্গী যিয়ে বনাওক টেষ্টটো অলপ বেছি আহে। চ' আমি বিৰাটেই বেছি ভাল পাওঁ। আৰু মাছ বনালে আমাৰ বেছিভাগ বাহিৰতে বনোৱা হয়, মানে বাহিৰতে ফ্ৰাই কৰি পেলাই বনোৱা হয়, যিহেতু ভিতৰত বনোৱা নহয় আমাৰ। যিহেতু ঘৰৰে ভোল লাগিছিল গছত, সেইকাৰণে ভোলৰ চাটনি অলপো মায়ে বনালে। আৰু এইফালে ঔটেঙা দেখিছেনে, মই 2 পিচমান লৈ লৈছোঁ, যিহেতু মই বহুত বেছি ভাল পাওঁ খাই।
আজি আমি সকলো এনেকৈ ডিছ ভাততে খালোঁ খাব মন গৈ আছিল সেইকাৰণে খালোঁ আৰু তাৰ পাছতে এয়া ভাত খায়ে অলপমান ৰেষ্ট ল'লোঁ ৰেষ্ট লোৱাৰ পাছতে ইভিনিং মায়ে ক'লে যে জেলি খাব মন গৈছে চ' জেলি পেকেট আছিলে সেইকাৰণে মই ইয়াত ধুনীয়াকৈ বনাই দিলোঁ আৰু এইফালে চাওকচোন আজি বহুত ধুনীয়া হৈছে জেলিটো তাৰ পাছতে মোৰ এটা কাপকেকৰ অৰ্ডাৰ আছিল অৰ্ডাৰটো মই কমপ্লিট কৰিলোঁ এইফালে দেখিছেনে এইটো মই ৰ'জৰ ডিজাইনত দিছোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰিব আৰু কণ্টেক্টটো কৰিব পাৰিব মোৰ ইউটিউবৰ পোষ্টত আপোনালোকে চালে মোৰ নাম্বাৰ আৰু বেনাৰ পাই যাব এইফালে আহিছিল মামী ছোৱালীজনী তাই ইভিনিঙত আহিলে একদম মানে কৈছোঁ নহয় কচু হৈ গৈছে আৰু দেখিছেনে কেনেকৈ এজেগাত বহি নাথাকে আৰু হাতত কিবা এটা লাগিবই আৰু দেখিছেনে হাঁহিটো মাৰে একদম কিমানে মৰম লাগে ন আৰু কলেজ গ'লেও তাইক যদি এবাৰ নেদেখোঁ ভাল নালাগে চ' ইভিনিং তাইক এনেকৈ লৈ আহোঁ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' আজিলৈ বাই